A very good morning to all of you. Yesterday we had already discussed about sampling, its meaning and definition, and today we are going to discuss about the part 2 of sampling. As I already told you that sampling is a vast area, so there are various areas to be touched in the discussion of sampling. So today in this presentation, I am going to tackle with the sampling, its principles to be followed, then different types of sampling. So first of all, what are the principles of sampling? No doubt, sampling is a vast area and it is the most important step in in the conduction of a research. So, what are the principles? Let's discuss. So, number one, sampling units must be chosen objectively and systematically. প্ৰত্যেকটা চেম্পলিং ইউনিটক আমি অবজেক্টিভলি আৰু চিষ্টেমেটিকেলি কি কৰিব লাগিব চুজ কৰিব লাগিব যেতিয়া এটা আমি ভাষ্ট এৰিয়া ল'ম যেতিয়া আমি আমাৰ ইউনিভাৰ্চটো লাৰ্জ হ'ব তাৰ ইউনিভাৰ্চৰ পৰা আমি পপুলেশ্যনটো চুজ কৰিব লাগিব আৰু সেই পপুলেশ্যনৰ পৰা আমি চেম্পলিং ইউনিটছবিলাক চুজ কৰিব লাগিব তো চেম্পলিং ইউনিটছ মানে হৈছে প্ৰত্যেকজন ব্যক্তিক একোটা ইউনিট বুলি কোৱা হ'ব অকল যে আমি মানুহকেই ষ্টাডি কৰিম তেনেকুৱা ধৰণৰ কথা নহয় ৰিচাৰ্চ যিকোনো ক্ষেত্ৰতেই হ'ব পাৰে কেতিয়াবা কোনোবাটো অৰ্গেনাইজেশ্যনক লৈ হ'ব পাৰে কোনোবা কোম্পানীক লৈ হ'ব পাৰে কোনোবা ইনষ্টিটিউশ্যনক লৈ হ'ব পাৰে তো প্ৰত্যেকটা অৰ্গেনাইজেশ্যনক আমি বা প্ৰত্যেকজন মানুহক একোটা ইউনিট বুলি ধৰি ল'ব লাগিব কিন্তু সেই ইউনিটখিনি চুজ কৰোঁতে পপুলেশ্যনৰ পৰা যেতিয়া আমি ইউনিটখিনি চুজ কৰিম চুজ কৰোঁতে আমি সম্পূৰ্ণ অবজেক্টিভ হ'ব লাগিব আমি ছাবজেক্টিভ হ'ব নোৱাৰোঁ অৰ্থাৎ তাত আমাৰ পাৰ্চনেল একো ইণ্টাৰেষ্ট থাকিব নালাগিব আমাৰ ইম'শ্যনছ থাকিব নালাগিব চ' উই হেভ টু বি অবজেক্টিভ এণ্ড চিষ্টেমেটিক ইন দ্য চিলেকশ্যন অফ চেম্পলিং ইউনিটছ চিষ্টেমেটিক ইন দ্য চেন্স কি আমি ষ্টেপ বাই ষ্টেপ আমাৰ যিখিনি প্ৰিন্সিপলছ থাকিব সেই প্ৰিন্সিপলছবিলাক সেই এথিক্সবিলাক ফ'ল' কৰি পেলাই আমি চেম্পলিং ইউনিটছবিলাক চুজ কৰিম The number two must be easily identifiable and clearly defined. So, all the sampling units should be identifiable and clearly defined. আমি এৰিয়াটোত যাম বা ৰিচাৰ্চাৰজনে যেতিয়া এৰিয়াটোত যাব এৰিয়াটোত যোৱাৰ লগে লগে তেওঁ প্ৰথমতেই কামটো হ'ব যে তেওঁ চেম্পলখিনি চুজ কৰা আৰু তাৰ কাৰণে তেওঁ নিজৰ কাৰণেই লিষ্ট এখন উলিয়াই লৈ পেলাই প্ৰত্যেকটা ইউনিটক ভালকৈ ডিফাইন কৰিব লাগিব আৰু আইডেণ্টিফাইবল হ'ব লাগিব তেতিয়াহে তেওঁৰ চেম্পল চাইজটো চিষ্টেমেটিক হ'ব Then number three, sample units should be independent from each other. প্ৰত্যেকটা ইউনিটক আমি বেলেগ বেলেগ ইউনিট হিচাপে ষ্টাডি কৰিব লাগিব সেই চেম্পলিং ফ্ৰেমটোত থকা প্ৰত্যেকটা ইউনিটক আমি এজনক ষ্টাডি কৰি পেলাই আন এজনক আমি ইগন'ৰ নকৰাকৈ প্ৰত্যেককে একোটা ইণ্ডিপেণ্ডেণ্ট চেম্পল হিচাপে ইণ্ডিপেণ্ডেণ্ট ইউনিট হিচাপে আমি ষ্টাডি কৰিব লাগিব Then number four, it should be free of errors, bias, and distortions. The most important one is in social science research is the step of sampling. So when we are going to select the samples or sample size, then we should keep in mind that it should be free of errors. এৰৰ বুলি কোৱাৰ লগে লগে ইয়াতে কেইবা ধৰণৰো ৰিচাৰ্চাৰবিলাকে সাধাৰণতে কেইবা ধৰণৰো এৰৰ কৰে যেনেকৈ ফাৰ্ষ্টটো হৈছে ধৰি লোৱা হ'ল সেইটো এৰিয়াত যদি 1000 পপুলেশ্যন আছে 1000ৰ পৰা আমি চেম্পলিং ল'ব লাগে তো সেই 1000ৰ ৰিপ্ৰেজেণ্টেশ্যন কিমানৰ হ'ব সেইটো আমি ভাবি ল'ব লাগিব যে 1000ৰ ভিতৰত যদি আমি 10জনক ষ্টাডি কৰোঁ তেতিয়াহ'লে সেইটোক এৰৰ বুলি কোৱা হ'ব তো 1000ক যদি আমি এটা গ্ৰুপ হিচাপে লওঁ পপুলেশ্যনৰ গ্ৰুপ হিচাপে লওঁ তো তেতিয়াহ'লে আমি মেক্সিমাম আধাতকৈ বেছি বা তাতকৈ অলপ কম হ'লেও এনেকুৱা ধৰণৰ এটা আমি নাম্বাৰ চুজ কৰিব লাগিব যিটোৰ জৰিয়তে সেই 1000 যিটো পপুলেশ্যন আছে সেইটোক যাতে ৰিপ্ৰেজেণ্ট কৰে Number one. Then number two, biasness থাকিব নালাগিব. There should be no biasness in the selection of sampling units or samples. Biasness মানে researcherজন বা investigatorজন কি হ'ব নোৱাৰিব. He cannot be having the subjective thought in his mind. তেওঁৰ biasness থাকিব নালাগিব, personal judgment থাকিব নালাগিব.
আৰু সেইটোৱে যেতিয়া পাৰ্চনেল বায়াছনেছ নাথাকিব, চিষ্টেমেটিক হ'ব, মেথডছ ফ'ল' কৰিব, তেতিয়াহ'লে তেওঁৰ সেইটো চাইণ্টিফিক আৰু চিষ্টেমেটিক হয়। তো বায়াছনেছ, তেওঁ যিটো গ্ৰুপক ভাল পাব বা যিটো গ্ৰুপৰ প্ৰতি তেওঁৰ এটাচমেণ্ট আহিব, তেনেকুৱাৰ পৰা তেওঁ ভাল ডেটা কিছুমান কালেক্ট কৰিব, তেনেকুৱা ধৰণৰ নহ'ব। দেন নম্বৰ থাৰ্ড, ডিষ্টৰশ্যনছ, তাক তেওঁ ভাঙি পিটি নিজৰ ধৰণে কৰিব নোৱাৰিব। নেচাৰেল ছেটিঙত গৈ পেলাই যিখিনি ডেটা পাইছে, যিখিনি মানুহ পাইছে, সেইখিনিক তেনেকুৱাকৈয়ে ষ্টাডি কৰি পেলাই তেওঁ নিজস্বকৈ নিজে বাছি লোৱা কিছুমান মানুহৰ নাম দি পেলাই বা তেনেকুৱা ধৰণৰ অন্যায়ভাৱে তেনেকুৱা ধৰণৰ ডেটা তেওঁ তাত উল্লেখ কৰিব নোৱাৰিব, মেনিপুলেট কৰিব নোৱাৰিব। যিখিনি তেওঁ ফিল্ডত গৈ পেলাই পাইছে বা ছাইডত গৈ পেলাই পাইছে, সেইখিনি নামহে তেওঁ ইনক্লুড কৰিব লাগিব। So, sampling techniques. So, there are two types of sampling. The number one is probability sampling and non-probability sampling. আমি সাধাৰণতে এই দুটাক বেচিকেলি ষ্টাডি কৰোঁ চেম্পলিঙৰ। So, probability sampling is also can be divided into four. Number one, simple random, then systematic random sampling, then stratified random sampling, then cluster sampling. ঠিক তেনেদৰে নন প্ৰবেবিলিটিকো আমি তেনেকুৱা ধৰণে ভাগ কৰিব পাৰোঁ, যেনেকৈ নম্বৰ ওৱান কনভিনিয়েঞ্চ চেম্পলিং, দেন নম্বৰ টু পাৰ্পজিভ চেম্পলিং, নম্বৰ থ্ৰী স্নোবল চেম্পলিং, নম্বৰ ফ'ৰ কোটা চেম্পলিং। So what is probability sampling? So probability sampling is applied when the population is well defined. সাধাৰণতে আমি probability sampling টো কেতিয়া এপ্লাই কৰোঁ, যেতিয়া আমি জানো যে সেইটো এৰিয়াত যিখিনি মানুহ আছে সেইখিনিক গৈ আমি এক্সেছ কৰিব পাৰোঁ। তেওঁলোকক লগ কৰি পেলাই আমি আমাৰ যিখিনি প্ৰয়োজনীয় ডেটা, আমাৰ টপিকৰ লগত ৰিলেটেড, আমাৰ ছাবজেক্টটোৰ লগত ৰিলেটেড যিখিনি ডেটা, আমি সেইখিনি ইজিলি কালেক্ট কৰিব পাৰোঁ। তো তেনেকুৱা ধৰণৰ এৰিয়াবিলাক ষ্টাডি কৰোঁতে আমি কি কৰোঁ, probability sampling টো এমপ্লয় কৰোঁ। So, next point to hold, every unit of the population has an equal chance of being selected as samples for the study. Or probability sampling ইয়াৰ নামটোৱে signify কৰি আছে already যে ইয়াত every unit has a chance to get selected in the study. ইয়াত প্ৰত্যেকটা যদি 1000 পিপল আছে, পপুলেশ্যন আছে, তো প্ৰত্যেকজনেই নিজকে ভাবিব পাৰে যে অ'কে, ময়ো ৰেণ্ডমলি চিলেক্ট হ'ব পাৰোঁ। চ' প্ৰবেবিলিটি চেম্পলিং ইজ অলছ' কল্ড ৰেণ্ডম চেম্পলিং। চ' ৰেণ্ডমলি ইয়াত এনেকুৱা এটা প্ৰচেছ লোৱা হয় যাৰ জৰিয়তে ৰিচাৰ্চাৰজনেও নাজানে বা ইনভেষ্টিগেটৰজনেও নাজানে যে কোনবোৰ চিলেক্ট হ'ব। তাত মেথডলজি এপ্লাই কৰি পেলাই, প্ৰিন্সিপলছ এপ্লাই কৰি পেলাই সেই 1000জনৰ ভিতৰৰ পৰা তেওঁৰ নিজাববীয়াকৈ তেওঁৰ প্ৰচেছ অনুযায়ী, তেওঁৰ মেথডলজি অনুযায়ী সেই 1000ৰ পৰা তেওঁ তেনেকৈ চিলেক্ট কৰিব পাৰে। তো তাত 1000ৰ যিকেইজন ইউনিট থাকিব, যিকেইজন মানুহ থাকিব, তেওঁলোকে নিজেও নাজানে যে কোন চিলেক্ট হ'ব। গতিকে প্ৰবেবিলিটি প্ৰত্যেকজনৰে থাকে চিলেক্ট হোৱাৰ কাৰণে। চ' ব্লেক এণ্ড চেম্পিয়নে 1976ত কৈছিলে যে প্ৰবেবিলিটি চেম্পলিংটো সাধাৰণতে কেতিয়া ফলপ্ৰসূ হয় বা ইয়াত কেনেকুৱা ধৰণৰ প্ৰিন্সিপলছ থাকিব লাগে। দ্য নম্বৰ ওৱান, এভেইলেবিলিটি অফ ৱেল ডিফাইণ্ড লিষ্ট অফ ছাবজেক্ট। ছাবজেক্টছবিলাকৰ কি থাকিব লাগিব, ৱেল ডিফাইণ্ড লিষ্ট থাকিব লাগিব। এতিয়া এটা এৰিয়াত গ'লোঁ, ভিলেজ এখনত গৈ পেলাই আমি তাত যিমানখিনি পপুলেশ্যন আছে তাৰ পৰা আমি ৱেল ডিফাইন কৰি পেলাই আমাক যিখিনি ষ্টাডিৰ কাৰণে প্ৰয়োজন সেইখিনি মানুহৰ আমি লিষ্ট আউট কৰিব লাগিব। দেন নম্বৰ টু, মেক চিয়'ৰ স্পেচিফিক চাইজ অফ দ্য চেম্পল। আমি কি কৰিব লাগিব, আমাক কিমান চাইজৰ প্ৰয়োজন আছে সেইটো নিৰ্ধাৰণ কৰাৰ দায়িত্ব হৈছে ৰিচাৰ্চাৰজনৰ। তো ৰিচাৰ্চাৰ শুড ডিটাৰমাইন দ্য স্পেচিফিক চাইজ অফ দ্য চেম্পল এণ্ড চেম্পল শুড বি দ্য ৰিপ্ৰেজেণ্টেশ্যন অফ দ্য হোল এৰিয়া অৰ হোল পপুলেশ্যন। তো গতিকে তাত স্পেচিফিক চাইজটো কোনে কৰিব লাগিব, ৰিচাৰ্চাৰজনে কৰিব লাগিব। দেন নম্বৰ থ্ৰী, মাষ্ট হেভ স্পেচিফাইড চেম্পলিং চাইজ। অলৰেডি হৈছেই কোৱা যে প্ৰবেবিলিটি চেম্পলিঙৰ আন এটা প্ৰিন্সিপল হৈছে কি, যে ইয়াত কি থাকিব লাগিব, চেম্পলিং চাইজটো স্পেচিফাইড হ'ব লাগিব। যিহেতু আমি ৱেল এক্সেছ কৰিব পাৰোঁ, মানুহখিনিক গৈ পেলাই আমি লগ কৰিব পাৰোঁ, তেওঁলোকৰ লগত আমি ডেটাখিনি কালেক্ট কৰাৰ কাৰণে যিখিনি ডিভাইচ আছে, ফিল্মিং ডিভাইচ হওক, ৰেকৰ্ডাৰ হওক, কেমেৰা যিখিনি আমাৰ ডিভাইচ আছে, আমি শ্বিডিউল কৰিব লাগিব, প্ৰিপেয়াৰ কৰিব লাগিব, কুৱেশ্যনেয়াৰ প্ৰিপেয়াৰ কৰিব লাগিব। তো সেইখিনি লৈ পেলাই আমাক যিখিনি ডেটা লাগে সেইখিনি আমি কৰিব পাৰোঁ, যিহেতু তেওঁক আমি লগ কৰিব পাৰোঁ। সেই গাঁওখনৰ বিষয়ে আমি জানো, তাত মানুহ থাকে। আমাৰ টপিকটো ৰিলেটেড হোৱাকৈ আমাক যিখিনি মানুহৰ প্ৰয়োজন, যিখিনি আমাক ডেটা দিব পাৰিব, সেইখিনি মানুহ তাত আছে। গতিকে আমাৰ ৱেল ডিফাইণ্ড চেম্পল চাইজ কৰিব লাগিব তাত। The number four, equal chance of being selected. এইটো হৈছে most important characteristic of probability sampling or principle of sampling, you can say. So প্ৰত্যেকজন ব্যক্তিৰে equal chance থাকে select হোৱাৰ, because এইটো random sampling হয়। আমি 1000জনকে select নকৰোঁ, তাৰ পৰা আমাৰ sample size টো আমি বাছি ল'ব লাগিব
So 1000 আমি 600ক ষ্টাডি কৰিম বা 500ক ষ্টাডি কৰিম, সেইটো তোমাৰ চেম্পল চাইজ হ'ব। তো সেই চেম্পল চাইজৰ অন্তৰ্ভুক্ত হোৱাকে সেই 1000ৰ পৰা 600 500 আমি ৰেণ্ডমলি চিলেক্ট কৰিম। দেন নন প্ৰবেবিলিটি চেম্পলিং। চ' নন প্ৰবেবিলিটি চেম্পলিং প্ৰবেবিলিটি চেম্পলিঙৰ অকণমান ওলোটা। কেনেকে? In many research situations where there is no availability of well-defined or specified persons to be studied, non-probability sampling is applied. So, probability sampling apply কৰা হৈছিলে যে তেতিয়া apply কৰা হয় যেতিয়া আমি well-defined আমাৰ মানুহ থাকে, আমাৰ population থাকে, আমাৰ units বিলাক well-defined হয়, আমি মানুহবিলাকক লগ পোৱাৰ chances থাকে। কিন্তু কেতিয়াবা এনেকুৱা ধৰণৰ বহুত ৰিচাৰ্চ থাকে, যেনেকে আমি প্ৰিজনাৰ্ছ বিলাকৰ ওপৰত যদি ৰিচাৰ্চ কৰোঁ, আমি মানসিকভাৱে ভাৰসাম্যতা হেৰুওৱা মানুহবিলাকৰ বিষয়ে যদি ষ্টাডি কৰোঁ, মাইগ্ৰেণ্ট ৱৰ্কাৰ্ছ বিলাকৰ ওপৰত যদি আমি ষ্টাডি কৰোঁ, তেতিয়াহ'লে ৱেল ডিফাইণ্ড নহয়, আমি নাজানো। এতিয়া মানসিকভাৱে ভাৰসাম্যতা হেৰুওৱা মানুহ এজনক যদি এটা এৰিয়া আমি ষ্টাডি কৰিব লগা হয়, তো আমি এখন গাঁৱত গৈ পেলাই আমি বিচাৰি উলিয়াব নোৱাৰোঁ যে কোনজন মানুহ কি হৈছে, মানসিকভাৱে তেওঁ ভাৰসাম্যতা হেৰুৱাই পেলাইছে। তো তেনেকুৱা ধৰণৰ ৰিচাৰ্চ চিটুৱেশ্যনবিলাকত য'ত নেকি আমি ৱেল ডিফাইনকৈ ক'ব নোৱাৰোঁ, স্পেচিফিক যেতিয়া আমি পপুলেশ্যন নাপাওঁ, তেতিয়া তেনেকুৱা ধৰণৰ পৰিস্থিতিত, তেনেকুৱা ধৰণৰ ৰিচাৰ্চ চিটুৱেশ্যনবিলাকত আমি নন প্ৰবেবিলিটি চেম্পলিংটো এমপ্লয় কৰিব পাৰোঁ। আৰু সেইটো কাৰণে এই চেম্পলিংটোক কি বুলি কোৱা হয়? ইট ইজ অলছ' কল্ড জাজমেণ্ট অৰ নন ৰেণ্ডম চেম্পলিং। আৰু এইটো কাৰণে জাজমেণ্ট ইট ইজ অলছ' বেছড অন ইয়ৰ জাজমেণ্ট অৰ দ্য ৰিচাৰ্চাৰ্ছ জাজমেণ্ট অৰ দ্য ইনভেষ্টিগেটৰ্ছ জাজমেণ্ট। তেওঁ কেনেকৈ বিচাৰে, তেওঁ কেনেকৈ ক'ত মানুহজনক লগ পাব, আৰু তেনেকুৱা ধৰণেই তেওঁ চেম্পলখিনি বনাই লয়। আৰু ইয়াক নন ৰেণ্ডম চেম্পলিং বুলি এইটো কাৰণেই কোৱা হয় কাৰণ প্ৰত্যেকটো যিহেতু ইউনিটটো স্পেচিফাইড নহয় যে কোন কেইজন মানুহক আমি ষ্টাডি কৰিম, যিহেতু ইউনিটটোৱেই স্পেচিফাইড নহয়, গতিকে ৰিচাৰ্চাৰজনে ক'ব নোৱাৰে যে কোন কেইজন মানুহ চিলেক্ট হ'ব। তাত ৰেণ্ডম বুলি কোনো কথা নাই, আৰু সেইটো কাৰণে ইয়াক নন ৰেণ্ডম চেম্পলিং বুলি কোৱা হয়। আৰু জাজমেণ্টেল বা জাজমেণ্ট চেম্পলিং বুলি এইটো কাৰণেই কোৱা হয় কাৰণ ইট ইজ চিলেক্টেড, দ্য চেম্পল চাইজ ইজ চিলেক্টেড অন দ্য বেচিছ অফ দ্য জাজমেণ্ট অফ দ্য ৰিচাৰ্চাৰ। তেওঁ কাক লগ কৰিব পাৰিব, কোনটো গ্ৰুপৰ ওচৰত গ'লে তেওঁ পাৰিব, কাক কেনেকৈ তেওঁ সুবিধা অনুযায়ী নিজৰ মতে সেইটো ছেট কৰি লয়, আৰু সেইটো কাৰণে ইয়াক নন প্ৰবেবিলিটি চেম্পলিং বুলি কোৱা হয়। Then, the selection of the sample is made on the basis of the subjective judgment of the researcher or the investigator. হয়, subjective judgmentor ওপৰত ভিত্তি কৰি পেলাই তেওঁৰ ইমোশ্যনছ থাকিব, তেওঁ কাক এক্সেছ কৰিব পাৰিব, তেনেকুৱা ধৰণৰ কিছুমান লৈ পেলাই তেওঁ কি কৰিব পাৰে, ৰিচাৰ্চাৰজনে এটা চেম্পল চাইজ চিলেক্ট কৰিব পাৰে বা চেম্পল ইউনিটছবিলাক চিলেক্ট কৰিব পাৰে। ইয়াত অবজেক্টিভিটি বুলি নাহে, কথাটো ছাবজেক্টিভ হৈ যায়। ৰিচাৰ্চাৰজনে যেতিয়া নিজৰ জাজমেণ্ট লৈ পেলাই, যেতিয়া কোনো এটা কথা আমি নিজৰ জাজমেণ্ট লৈ পেলাই কৰোঁ, তেতিয়া তাক ছাবজেক্টিভ জাজমেণ্ট লৈ কৰা বুলি কোৱা হয়। আৰু অবজেক্টিভ বুলি কোৱাৰ লগে লগে সম্পূৰ্ণ চাইণ্টিফিক মেথডলজি যেতিয়া ফ'ল' কৰা হয়, তেতিয়া তাক অবজেক্টিভ বুলি কোৱা হয়। Then every unit doesn't have the chance to get selected. ইয়াত কি নহয়, যেনেকৈ probability samplingত গোটেই ইউনিটছবিলাকৰ চিলেক্ট হোৱাৰ চান্স থাকে, কোনেও গম পোৱা নাছিল যে কোনে চিলেক্ট হ'ব, কোন চিলেক্ট নহ'ব, বিকজ probability samplingত কেতিয়াবা লটাৰী মেথড এপ্লাই কৰা হয়, বিভিন্ন ধৰণৰ তেনেকুৱা ধৰণৰ মেথড এপ্লাই কৰা হয়। কিন্তু নন প্ৰবেবিলিটি চেম্পলিঙত সাধাৰণতে তেনেকুৱা কথা নহয় যে কোনেও নাজানে যে কোন চিলেক্ট হ'ব, বিকজ সেইটো ৱেল ডিফাইণ্ড পপুলেশ্যন নহয়। এতিয়া COVID-19ৰ কাৰণে যিখিনি মাইগ্ৰেণ্ট ৱৰ্কাৰ্ছ আহিছে, আমি কাৰো তেনেকৈ নাম নাজানো। গোটেই অসমৰ কথা যদি কওঁ, আমি যদি গোটেই বৰপেটা ডিষ্ট্ৰিক্ট বা নলবাৰী ডিষ্ট্ৰিক্টৰ কথা কওঁ, তেতিয়াহ'লে এইটো ৱেল ডিফাইণ্ড নহয়, আমি নাজানো যে কোনজন মাইগ্ৰেণ্ট ৱৰ্কাৰ হয়। তো এনেকুৱা ধৰণৰ কেছবিলাকত আমি তেনেকুৱা ধৰণৰ গ্ৰুপৰ সৃষ্টি কৰিব লাগিব, যাৰ জৰিয়তে আমি তেনেকুৱা ধৰণৰ কিছুমান নাম পাম। তো গতিকে ইয়াত কি নহয়, কোনোটো ইউনিটেই চিলেক্ট হ'ব বুলি ইয়াত তেনেকুৱা ধৰণৰ চান্স নাথাকে। এই কথাটো সম্পূৰ্ণ ৰিচাৰ্চাৰজনৰ ওপৰত নিৰ্ভৰশীল। চ' সেইটো কাৰণে প্ৰবেবিলিটি আৰু নন প্ৰবেবিলিটিৰ মাজৰ কেতিয়াবা ডিফাৰেঞ্চেছবিলাক লিখিব আহিব, তো শব্দটোতেই ইয়াৰ ডিফাৰেঞ্চেছখিনি প্ৰকাশ পায় যে প্ৰবেবিলিটি আৰু নন প্ৰবেবিলিটি চেম্পলিং। তো প্ৰবেবিলিটি বুলি কোৱাৰ লগে লগে ইয়াৰ যদি অসমীয়া অৰ্থটো চাওঁ, প্ৰবেবিলিটি মানে সম্ভাৱনা থকা, অৰ্থাৎ 100জনৰ হয়তো কিমানজনে মেক্সিমাম তাৰে চিলেক্ট হ'ব পাৰিব, বিকজ সেইটো প্ৰবেবিলিটি চেম্পলিংটো এটা চাইণ্টিফিক টেকনিক, এটা ছিষ্টেমেটিক টেকনিক। গতিকে তাত সেই 1000জনৰ ভিতৰত হয়তো 500-600জনে চিলেক্ট হোৱাৰ চান্স থাকিব। তো সেইটো কাৰণে তাক প্ৰবেবিলিটি চেম্পলিং বুলি কোৱা হৈছে।
আৰু নন প্ৰবেবিলিটি বুলি কোৱাৰ লগে লগে শব্দটোতেই প্ৰকাশ পায় যে নন প্ৰবেবিলিটি, তাত সম্ভাৱনাটো কম, তাত সম্ভাৱনাটো নাথাকে। কোন কেইজন চিলেক্ট হ'ব, আমি মানুহখিনিকেই প্ৰথমতে ডিফাইন কৰিব নোৱাৰোঁ যে ক'ত কেনেকে সেই মানুহখিনিক আমি লগ পাম। যেনেকে ৰেপ ভিক্টিমছবিলাকক আমি তেনেকে লগ পাব নোৱাৰোঁ, আমি প্ৰষ্টিটিউটছবিলাকক তেনেকে লগ পাব নোৱাৰোঁ, ৱাৰ যিবিলাক ভিক্টিমছ আছে আমি সেইবিলাকক লগ কৰিব নোৱাৰোঁ। তো তেনেকুৱা ধৰণৰ চিটুৱেশ্যনবিলাকত আমি সাধাৰণতে নন প্ৰবেবিলিটি চেম্পলিংটো এমপ্লয় কৰোঁ। থেংক ইউ ছ' মাছ।